মই বানপানী হোৱাৰ পিছদিনাখনে নাজিৰালৈ আহিছিলোঁ, কিন্তু সিদিনাখন আপোনালোকৰ মাজত আহিব পৰা নাছিলোঁ। চৰকাৰৰ ফালৰ পৰা যিমান দূৰ পাৰি আমি আপোনালোকক সহায় কৰাৰ চেষ্টা কৰিছোঁ, কিন্তু তৎসত্বেও মই জানো যে হয়তো সকলোৱে চৰকাৰী সহায় যিমান পাব লাগিছিল হয়তো কোনোবাই পোৱা নাই বা কোনোবাই পোৱাৰ বাবে প্ৰয়োজনীয় ব্যক্তিও হয়তো বাদ পৰি আছে। আজি সেইকাৰণে মই নাজিৰালৈ আহিছিলোঁ আৰু আমি আপোনালোকৰ যিমান ক্ষয় ক্ষতি হৈছে আমি যেনেকৈ পাৰোঁ আপোনালোকক সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। আজি চৰকাৰে কিছু সহায় কৰিছে, 10 তাৰিখে আৰু সহায় কৰিব। 9 তাৰিখৰ পৰা আমি আপোনালোকৰ ঘৰে ঘৰে গৈ কাৰ কি ক্ষতি হৈছে তাক বুজ লৈ আমি স্থায়ী ক্ষতিপূৰণ দিয়াৰ বাবেও ব্যৱস্থা হাতত ল'ম। আমাৰ পঞ্চায়তৰ সভানেত্ৰী মহোদয়ে মথাউৰিটোৰ বিষয়ে ৰিকুৱেষ্ট কৰিছে। মই আজিয়ে আপোনালোকক ঘোষণা কৰিছোঁ যে মই মথাউৰিটো অতি সোনকালে আপোনালোকক জনাই দিম। মাত্ৰ আমি যাতে মাটি বাৰীখিনি পাওঁ তাৰ বাবে আপোনালোকে সহায় কৰি দিব। ৰাইজে সহায় কৰিলে আমি সুন্দৰকৈ মথাউৰিটো বনাই দিম। আমাৰ বিধায়ক ময়ূৰ বৰগোহাঁই ইয়াতে আছে। আপোনালোকৰ যি প্ৰয়োজন হয়, যদি কেতিয়াবা মেডিকেল কেম্প, আমাৰ স্কুল, অংগনবাদী, নামঘৰ, ৰাস্তা, যি যেনেকৈ আপোনালোকৰ সহায় প্ৰয়োজন তেখেতক ক'ব, আমি গোটেইখিনি সহায় কৰি দিম। কৰবাত আমাক কঠীয়া লাগিব, কৃষিৰ বাবে সহায় লাগিব আৰু আমাৰ হেল্থ কেম্পো আমি কৰিম। তাৰ উপৰি আপোনালোকক যি সহায় লাগে আপোনালোকে ময়ূৰ বৰগোহাঁইক ক'ব। মই ময়ূৰ বৰগোহাঁইৰ লগত এনি টাইম সম্পৰ্কত আছো। আপোনালোকক আমি সহায় কৰি থাকিম। মই পুনৰবাৰ আপোনালোকক প্ৰণাম জনাইছো আৰু মই পিছত আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিম। অলপ যেতিয়া আমাৰ এছেছমেণ্টটো হৈ যাব তেতিয়া মই আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিম আৰু কিবা যদি বাকী থাকি যায় সেইখিনি মই আপোনালোকক সহায় কৰি দিম। পুনৰবাৰ আপোনালোকক প্ৰণাম। নাজিৰা সমষ্টিত বান বিধ্বস্ত অঞ্চলখিনি পৰিদৰ্শন কৰি আছো। স্থানীয় বিধায়ক, আমাৰ মন্ত্ৰী সকলো মোৰ লগত আছে। আমি সকলোকে যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ বাবে সংকল্পবদ্ধ আৰু আমি যিমান পাৰোঁ সকলোকে সহায় কৰিম। তেখেতসকলে আমাৰ বিষয়ে হয়তো জনা নাই বা আমাক তেওঁলোকে ভালকৈ নাজানে। আমি নাজিৰা সমষ্টি বা শিৱসাগৰ জিলাত ৰাইজে আমাক ভাল পাই মৰম কৰে আৰু আমি বহুত দিনলৈ ৰাইজক সহায় কৰোঁ। যিসকলৰ চিন্তাধাৰাটো একেবাৰে সীমিত, যে 15,000 টকা দিছে, পাল মাৰিছে, তেওঁলোকে আমাৰ বিষয়ে ভালকৈ নাজানে। কিন্তু ৰাইজে আমাক ভালকৈ জানে। সেইকাৰণে এজন ৰাইজেও এইবিলাক কষ্ট কৰা নাই। ৰাইজে জানে যে এই চৰকাৰখনে তেওঁলোকৰ লগত, আমি ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰিব লাগে। বাকী আপোনালোকে চৰকাৰে কি কৰে আপোনালোকে নিজে দেখা পাই থাকিব আৰু আমি বহুত ভাল কৰি ৰাইজক সহায় কৰিম। এতিয়া মথাউৰিটো ঘোষণা কৰিয়ে দিছোঁ যে আমি মথাউৰিটোৰ কাম তৎকালীনভাৱে হাতত ল'ম। 9 তাৰিখৰ পৰা আমাৰ 7 তাৰিখে যোৰহাটত ট্ৰেইনিং হ'ব, 8 তাৰিখে ইয়াৰ শিক্ষকসকলক আমি ট্ৰেইনিং কৰিম। তাৰ পিছত তেওঁলোকে হাতত লেপটপ লৈ পেলাই ঘৰে ঘৰে যাব, যাৰ য'ত যি ক্ষতি হৈছে তেওঁলোকে লিষ্ট কৰিব আৰু সেইমতে আমি যেনেকৈ পাৰোঁ আমি সহায় কৰা। আপোনালোকে বহুত কষ্ট নুসুধিব, কাৰণ এইটো কাৰণেই নুসুধিব যে প্ৰত্যেকটো কষ্টত মানুহে কোনোবাই ক'ব ৰাজনীতি কৰিছে, অমুক কৰিছে। এই সময়ত আমি ৰাইজৰ লগত থিয় হৈ থাকিব লাগে আৰু প্ৰশ্নবিলাকতো এটা মঞ্চ পামেই উত্তৰ। আজি আমাৰ ইমান প্ৰশ্নৰ উত্তৰ আজি আমাক একেলগে নালাগে। আমি মাত্ৰ ৰাইজৰ সুখ দুখখিনি আজি মই বুজ ল'ব দিওঁ।